মানে উচ্চতা যিমান আছে নহয় ওজনটো বহুত কমি আছে তুমি অকণ খোৱা যত্ন ল'বা হা আপুনি আজিকালি ডাক্তৰ নাৰ্ছ বাইদেউবিলাকৰ কথা কেনেকৈ জানে নহয় নহয় মই ডক্তৰ নহয় আমাৰ যে মোবাইলটো দিছে যে অসম চৰকাৰে যিটো মোবাইল দিছে তাতে চব ওলাই যায় তোমাৰ সন্তানটো যদি উচ্চতাৰ লগত ওজন মিলি থকা নাই তাতেই দেখা দিয়ে আৰু কি গম পাইছেনে এই যে আমাৰ যে শিশুসকলৰ যে আমি যে মাহে মাহে যে ভেকচিন দিব লাগে এই 3.5 মাহত 9 মাহত ভেকচিন দিয়ে মনত পৰিছে মনা তুমি ইমান ডাঙৰ এই ল'ৰাটো 9 মহীয়া বেছি দিয়া নাই নহয় আপুনি কেনেকৈ গম পালে দুদিন হৈছেহে 9 মাহ হৈ যোৱা সেয়া সেইটো আমাৰ মোবাইলেৰে কৈ থাকে সেই তুমি কাগজখিনি দিবা আকৌ তোমাক মই কাগজখিনি দিয়াৰ কথা কৈছিলো যে তাই যে বেজীটো দিলা যে সেই বেজীটো দিয়াৰ কাৰণে তুমি মোক কাগজখিনি দিবা সেই কাগজখিনি লৈ পেলাই যেতিয়াই মই যেতিয়া মোবাইলত ভৰাম তেতিয়াহে তুমি 6,000 টকাটো পাবা সেইকাৰণে তোমালোকে সময়মতে ভেকচিন দি থাকিবা তাই যিটো 3.5 মাহ পাছত 9 মহীয়া ভেকচিনটো আছে নহয় সেইটো দি থাকিবা আমাক চববিলাক মোবাইলে মনত পেলাই থাকে এই তোমাৰ গৰ্ভৱতী যি এণ্টিনেটাল চেকআপ হয় প্ৰসূতিসকলৰ আৰু আমাৰ যি ভেকচিন থাকে সৰু শিশুসকলৰ 9 মাহলৈকে 1.5 বছৰীয়া সকলোখিনি আমাক মোবাইলে মনত পেলাই দি থাকে আজিকালি আমাক মোবাইল দি দিয়ে যে সম্ভাৱনাপূৰ্ণ এইটো তাৰিখতে মানুহগৰাকী প্ৰসৱ হ'ব আৰু তেতিয়া আমি আগতীয়াকৈ যাচ কৰি থ'ব পাৰোঁ আৰু মানে কি বৰ ভাল দেখোন একেবাৰে আমাক এতিয়া আমি একো কৰিবই নালাগে আমাক চববিলাক মোবাইলে মনত পেলাই দি থাকে বাইদেউ সেইদিনা মোৰ মোবাইলত মেছেজ এটা আহিছিল নহয় সেই তুমি যে তাইৰ কাৰণে যে আমাৰ যে অসম চৰকাৰৰ পৰা যে খাদ্য দিয়ে যে তাইৰ কাৰণে যে খাদ্য দিছিলা নিয়াৰ লগতে মই মোবাইলত ভৰালো নহয় ভৰোৱাৰ লগতে তোমালৈ নিজে নিজে মোক মেছেজ আহি থাকিব সেইকাৰণে তোমালোকেও চিন্তা কৰিব লগা নাই আৰু কোনোবা যে কৈ থাকে আমি কি কাম কৰোঁনো একোৱে কাম নকৰোঁচোন আমি কাকো একো কৈফিয়ত দিব দৰকাৰ নাই আমি কাম কৰিছোঁ নে নাই আমাৰ মোবাইলে ওপৰত জনাই থাকিব আমি যদি কাম নকৰোঁ ওপৰৰ পৰা আমালৈ মেছেজ আহিব ফোন আহিব আৰু যদি কাম কৰোঁ আমাৰ ওপৰৰ পৰা বাহ দিব এতিয়া ক'ৰ পৰা আহিলে এতিয়া মোবাইলটো লৈ আহিলোঁ অসম চৰকাৰে যে দিছে আৰু সেই তোমালোকৰ ওচৰে পাঁজৰে যিখিনি শিশু আছে এই কেন্দ্ৰলৈ পঠাবা দেই দাদা তোমাকে কেন্দ্ৰলৈ পঠিয়াবা তাৰমানে কি জানা যদি ফটো উঠাই উঠাই দিব মোৰ ল'ৰাটোৱে কৈ থাকে নহয় বাইদেউ সেয়াই নহয় আমি ফটো যদি দিওঁ তেতিয়াহে গম পাবা ন কেন্দ্ৰলৈ কি খুৱাই দিছে নহ'লে যদি ফটোৱে নিদিওঁ ওপৰত গম নাপাব নহয় কেন্দ্ৰ খুলিছে কিন্তু ল'ৰা ছোৱালীয়ে নাই দি ভাবিব সেইকাৰণে পঠিয়াই দিবা হা দ্বিতীয়টো পোৱা নাই ন তুমি পাবা দ্বিতীয়টো আৰু হেৰি নহয় তোমাৰ এই আধাৰ চিটিং কৰি থৈছা নাই তোমাৰ চিটিং মানে তোমাৰ আধাৰ কাৰ্ডখন লৈ যাবা বেংকলৈ বেংকত ক'বা যে মোৰ একাউণ্টত আধাৰ কাৰ্ডখনেদি চিটিং কৰি দিয়ক তেতিয়া তেওঁলোকে চিটিং কৰি দিব আৰু যেতিয়ালৈকে আধাৰ চিটিং নকৰা তেতিয়ালৈকে তোমালোকৰ একাউণ্টত পইচা নোসোমায় সোনকালে কৰিবা দেই সেয়া কৰিজনী মই কি কৈছোঁ সেয়াও আমিয়ে কৰিব পাৰোঁ অফিচত আমি যাব দৰকাৰেই নাই আমাৰ PMFUSD কাম কৰোঁ চব আমি আমাৰ নিজা মোবাইলত আমি নিজে ঘৰত বহি বহি কৰিব পাৰোঁ এতিয়া কিমান সুবিধা কৰি দিছে চোৱাচোন হয়নে ইমান সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো কি গম পাইছেনে নাই যদি আধাৰ চিটিং নকৰে তেতিয়াহ'লে পইচা নাপালে আমাৰ চৰকাৰক সুধিও লাভ নাই আমাৰ অংগনবাড়ী কৰ্মীসকলক সুধিও লাভ নাই তোমালোকৰ কামখিনি কৰিবই লাগিব দেখিছানে ভতিজাজনী কিয় দিছে তাই ছোৱালীজনী তাই কিশোৰীত নাম ভৰাব লগা হৈ আছে যে সেইকাৰণে বিচাৰি আহিছিলোঁ কাৰণ তাই আধাৰ কাৰ্ডখন লৈ পেলাই মই কিশোৰীতে নাম ভৰাব লাগিব ইমান সুবিধা কৰি দিছে দেখিছানে আমাৰ অসম চৰকাৰে সঁচাকৈ মামালৈ কিন্তু বহুত বহুত ধন্যবাদ দেই নতুন মোবাইল আনিলোঁ এয়া নতুন এয়া এতিয়া ফটো উঠাইহে পাম আৰু ফটো উঠো দিয়া Ay,